প্ৰায়ভাগ মানুহে জীৱনৰ এটা নহয় এটা সময়ত মূৰৰ বিষৰ এই সমস্যাটোত অনুভৱ কৰে, কিন্তু সকলোবিলাক মূৰৰ বিষ একে নহয়। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মূৰৰ বিষ কি হয়, মানুহৰ মূৰৰ বিষ কিয় হয়, আৰু সেই মূৰৰ বিষটো হ'লে আপোনালোকে কি কৰিব, আৰু মূৰৰ বিষটো নহ'বলৈ আপোনালোকে কেনেকৈ প্ৰিভেনশ্যন কৰিব। আৰু এই ভিডিঅ'টো শেষলৈকে আপোনালোকে সম্পূৰ্ণৰূপে গম পাই যাব যে আপুনি যিটো মূৰৰ বিষত ভোগে বা আপোনালোকৰ যিটো মূৰৰ বিষ সঘনাই হৈ থাকে, সেই মূৰৰ বিষৰ প্ৰকাৰ কোনটো, বা সেই মূৰৰ বিষৰ কোনটো টাইপৰ মূৰৰ বিষ, আৰু আপোনাৰ মূৰৰ বিষটো কোন টাইপৰ মূৰৰ বিষ, সেই কথাখিনি সম্পূৰ্ণৰূপে গম পাই যাব আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে শেষৰ পিনে। তো নমস্কাৰ, মই ডক্টৰ দীপজ্যোতি দাস আপোনালোকৰ আগত আজি আলোচনা কৰিবলৈ আহিছোঁ মূৰৰ বিষ। মূৰৰ বিষয়ে ধুনীয়াকৈ এই ভিডিঅ'তে আলোচনা কৰিম। শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব, আৰু যদি নতুন আছে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টিৰ আৰম্ভণিতে আমি আজি এটা ফেক্ট জানো আহক। আমাৰ যিটো ব্ৰেইন, যিটো আমাৰ মগজু, সেই মগজুটোৰ কোনো নিজৰ পেইন ৰিচিপ্টৰ নাথাকে। আমি যেনেকৈ ইয়াত এনেকৈ চিকুটি দিলে এটা বিষ অনুভৱ কৰোঁ, এই পেইন ষ্টিমুলাছটো আমাৰ নাৰ্ভে কেৰি কৰিছে ব্ৰেইনলৈকে, কিন্তু আমাৰ নিজৰ ব্ৰেইনৰে পেইন ৰিচিপ্টৰ নাথাকে। সেয়েহে ব্ৰেইনত আমাৰ যিটো ব্ৰেইন মগজু, সেই মগজুত কেতিয়াও পেইন চেনচেশ্যন নহয়। আমি এতিয়া আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে আমাৰ মূৰৰ বিষটো যিহেতু কিহৰ মূৰৰ বিষ হয়, এই মূৰৰ বিষটো ভিতৰৰ মূৰৰ বিষ নহয়। এই মূৰৰ বিষ মানে আমি গলৰ ডিঙিৰ পৰা এইখিনি পদৰ বিষ এটা বুজোঁ। সেই বিষটো যিকোনো ঠাইত হ'ব পাৰে, যিকোনো এটা অংগৰ হ'ব পাৰে। প্ৰথমতে হ'ব পাৰে স্কিনৰ কাৰণে হ'ব পাৰে, বা মাচুল, যিবিলাক মাচুল আছে, মাংসপেশী আছে, সেই মাংসপেশীৰ কাৰণে মূৰৰ বিষটো হ'ব পাৰে, বা তাত যি ব্লাড ভেচেলছ আছে, বা যিবিলাক আমাৰ ব্লাড ভেচেলছ বা যিবিলাক নাৰ্ভ আছে, সেই নাৰ্ভৰ পেইন হ'ব পাৰে, ব্লাড ভেচেলছৰ পেইন হ'ব পাৰে, বা আমাৰ মগজুটোক এটা লেয়াৰে থাকি আছে, সেইটোক কয় মেনিনজেছ। সেই মেনিনজেছটোৰ কিবা পেথ'ফিজিঅলজিকেল বা চাইনাছৰ পেইন হ'ব পাৰে, বা চকুৰ পেইন হ'ব পাৰে। এইবিলাক বহুতটা আপোনাক অংগ ক'লোঁ আপোনাৰ এইখিনি ঠাইত। সেই যিকোনো এটা অংগৰ পেথ'ফিজিঅলজিকেল চেঞ্জ হ'লে আমাৰ মূৰৰ বিষটো আমি অনুভৱ কৰোঁ। এতিয়া মূৰৰ বিষ টপিকটো আৰম্ভ কৰাৰ আগত আমি জনাটো উচিত যে মূৰৰ বিষ সাধাৰণতে কেই প্ৰকাৰৰ। মূৰৰ বিষ সাধাৰণতে দুই প্ৰকাৰৰ। এটা হৈছে প্ৰাইমাৰী হেডেক বুলি কওঁ, আৰু এটা হৈছে ছেকেণ্ডাৰী হেডেক বুলি কওঁ। আমি যদি এনেকৈ ভাগ কৰি লওঁ তেতিয়াহ'লে মূৰৰ বিষ দুই ভাগৰ। এতিয়া প্ৰাইমাৰী হেডেক যিটো হ'ব, সেইটো হৈছে কাৰণ ইয়াৰ লোকেল কজৰ কাৰণে, মানে ইয়াত কিবা এটা হৈছে সেইকাৰণে বিষটো হৈছে, সেইটো হৈছে প্ৰাইমাৰী। ছেকেণ্ডাৰীটো হৈছে আপোনালোকৰ বেলেগ এটা বেমাৰৰ কাৰণে মূৰৰ বিষটো আপুনি অনুভৱ কৰিছে। এতিয়া প্ৰাইমাৰী মূৰৰ বিষৰ সাধাৰণতে আমি চাৰিটা ভাগ থাকে। চাৰিটা ভাগৰ চবতকৈ কমনটো হৈছে টেনশ্যন টাইপ হেডেক বুলি কওঁ আমি, টেনশ্যন টাইপ হেডেক। সেই টেনশ্যন টাইপ হেডেক আমি সাধাৰণতে সকলো মানুহে জীৱনৰ এটা নহয় এটা সময়ত অনুভৱ কৰোঁৱে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিছে চাগে যে কেনেকুৱা মূৰৰ বিষৰ লক্ষণ দেখা দিলে আমি সেই মূৰৰ বিষটোক টেনশ্যন টাইপ হেডেক বুলি ক'ব পাৰোঁ, বা টেনশ্যন টাইপ মূৰৰ বিষ বুলি ক'ব পাৰোঁ। হয়, টেনশ্যন টাইপ মূৰৰ বিষ হ'লে আপোনালোকৰ লক্ষণবিলাক হ'ব যে এইখিনি ঠাইত, যিটো আমি এইখিনি ঠাইত দুয়োটা ছাইডত যিটো মূৰৰ বিষ আমি অনুভৱ কৰোঁ, এই দুয়োটা ছাইডত আমি মূৰৰ বিষটো আমি অনুভৱ কৰিম, আৰু বহুত এনেকুৱা এটা অনুভৱ হ'ব যে বহুত এটা হেঁচা এটা পৰি আছে এইখিনি ঠাইত, বা এটা বেণ্ড, যিটো আমি বেণ্ড যদি এটা মাৰি দিওঁ এনেকৈ, সেই বেণ্ডটো যদি টাইটকৈ মাৰি দিওঁ, যিটো আমাৰ ফিল হ'ব প্ৰেছাৰ, সেনেকুৱা মূৰৰ বিষ এটা অনুভৱ কৰিব। আৰু সেই মূৰৰ বিষটো প্ৰায় সঘনাই আপোনালোকৰ হৈ থাকে, আৰু সেই মূৰৰ বিষটো প্ৰায় গোটেই দিনটো থাকিব। কিন্তু সেই পোহৰৰ পিনে চালে মূৰৰ বিষটো বাঢ়ি যোৱা বা বমি ভাৱ হোৱা, এনেধৰণৰ লক্ষণসমূহ এই টেনশ্যন টাইপ হেডেকত আপুনি দেখিবলৈ নাপায়। এইবিলাক কিছুমান লক্ষণ। এতিয়া টেনশ্যন টাইপ হেডেক মানুহৰ কেনেকুৱা কাৰণত হ'ব পাৰে। প্ৰথমে যদি টোপনিৰ সমস্যা আছে, বা যদি আপোনালোকৰ মানে ভালকৈ টোপনিটো অহা নাই, টোপনি ক্ষতি হৈ আছে, বহুত ষ্ট্ৰেছত থাকে আপুনি, আপোনালোকৰ কৰ্ম হেবিটটো এনেকুৱা যে আপোনালোকে বহুত টাইম স্ক্ৰীনৰ সহায়ত কাম কৰিব লাগে, লেপটপে হওক বা কম্পিউটাৰ হওক, বা আপোনালোকে যদি এজন ষ্টুডেণ্টে হওক, বহুত টাইম আপোনালোকে অনলাইন ভিডিঅ' চাই আছে, ষ্টাডি মেটেৰিয়েল অনলাইনত পঢ়ি আছে, বা আপোনালোকে যে বহুত টাইম মোবাইল ইউজ কৰি আছে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ সেই হেডেকটো দেখিবলৈ পোৱা যায়। এতিয়া 2 নম্বৰ টাইপটো হৈছে আমি সাধাৰণতে শুনি থাকোঁ, আৰু সাধাৰণতে আমি মহিলাবিলাকৰ পৰা শুনি থাকোঁ, সেইটো হৈছে মাইগ্ৰেইন। এতিয়া মাইগ্ৰেইন 2 নম্বৰটো হৈছে মষ্ট কমন হৈছে মাইগ্ৰেইন। এতিয়া মাইগ্ৰেইন মূৰৰ বিষ হ'লে আপোনালোকৰ লক্ষণসমূহ কেনেকুৱা।
আমি মাইগ্ৰেন হওক বা যি টেনশ্যন টাইপ হেডেক হওক এই সকলোবিলাক ভিডিঅ' আপোনালোকৰ কাৰণে মই নেক্সট ভিডিঅ'ত ধুনীয়াকৈ আৰু ব্যাখ্যা কৰি লৈ আহিম কাৰণ যিহেতু এইটো গোটেই মূৰৰ বিষৰ ভিডিঅ' তো আমি চব বস্তু অলপ অলপকৈ আলোচনা কৰিম ইয়াৰ নেক্সট ভিডিঅ'ত যদি আপোনালোকক লাগে মাইগ্ৰেন বুলি কমেণ্ট কৰি দিব মই ধুনীয়াকৈ এটা মাইগ্ৰেনৰ ভিডিঅ' লৈ আহিম লং ভিডিঅ' পৰা ডিটেইলছত কাৰণ মাইগ্ৰেনটো বহুত এটা অস্থিৰ হৈ যোৱা এটা মূৰৰ বিষ এতিয়া মাইগ্ৰেন হোৱাৰ লক্ষণসমূহ হ'ব যে মাইগ্ৰেনত আপোনালোকৰ মূৰৰ বিষটো এটা চাইডত থাকিব মানে এনেকৈ যদি আমি ভাগ কৰি দিওঁ মূৰৰ বিষটো আপোনাৰ এটা চাইডত থাকিব এইটো কিছুমান পেথ'লজিকেল প্ৰচেছ নিউৰোভাস্কুলাৰ এটা ডিজিজ বুলি কোৱা হয় আমাৰ ব্ৰেইনৰ আৰু সেই বিষটোৰ সাধাৰণতে কাৰণটো গম পোৱা নাযায় কিন্তু ইয়াৰ ট্ৰিগাৰিং ফেক্টৰ যদি আপোনাৰ মাইগ্ৰেন আছে তেতিয়াহ'লে এই বিষটো মানে এগ্ৰিভেট হয় মানে বিষটো বাঢ়ি যায় বা আৰম্ভ হৈ যায় কিছুমান এগ্ৰিভেটিং ফেক্টৰৰ কাৰণে কিছুমান আপোনালোকে এনেকুৱা কিছুমান কাম কৰাৰ কাৰণে এনেকুৱা কিছুমান খাদ্য খোৱাৰ কাৰণে বিষটো মানে থকা বিষটো বাঢ়ি যায় মাইগ্ৰেনৰ কিছুমান জেনেটিক ফেক্টৰ থাকে যদি আপোনালোকৰ মা দেউতাৰ মাইগ্ৰেন আছে তেতিয়া ল'ৰা ছোৱালীৰ মাইগ্ৰেন হোৱাটো দেখিবলৈ পোৱা যায় এতিয়া মাইগ্ৰেনৰ যিটো মই ক'লোঁ ট্ৰিগাৰিং ফেক্টৰ কি হয় কাৰণ হঠাৎ আপোনালোকে ভালে আছে কিছুমান হঠাৎ ট্ৰিগাৰিং ফেক্টৰ যিটো আমি ট্ৰিগাৰিং ফেক্টৰ মানে যিটো কাৰণে আমাৰ বিষটো মানে আৰম্ভ হৈ যায় সেই ট্ৰিগাৰিং ফেক্টৰ কিছুমান আছে সেই ট্ৰিগাৰিং ফেক্টৰবিলাক যদি আমি চাবলৈ যাওঁ সেইবিলাক হৈছে আপোনালোকৰ খুব বেছি ষ্ট্ৰেছ আৰু সাধাৰণতে মাইগ্ৰেনটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখিবলৈ পোৱা যায় মহিলা মানুহখিনিৰ যেতিয়া মাহেকীয়া হয় মাহেকীয়াৰ সময়ত দেখিবলৈ পোৱা যায় আৰু যিবিলাক মহিলাই অৰেল কণ্ট্ৰাচেপ্টিভ পিল প্ৰলং টাইম লয় অৰেল কণ্ট্ৰাচেপ্টিভ পিলৰ ফলত দেখিবলৈ পোৱা যায় যিবিলাকে বহুত বেছি জাংক ফুড ফাষ্ট ফুড বা চকলেট বা যিবিলাকৰ চিগাৰেট স্মকিঙৰ হেবিট আছে বা যিবিলাকে স্মকিং কৰে বা যদি আপোনালোকে কফি খায় বহুত ভাল পায় কফি খায় যদি আপোনালোকৰ ড্ৰিংক মানে এলকহল লোৱাৰ হেবিট আছে বা আপোনালোকে বহুত ষ্ট্ৰেছত থাকে বহুত ষ্ট্ৰেছ আপোনাৰ কৰ্মৰ ষ্ট্ৰেছ বহুত কামৰ ষ্ট্ৰেছ বহুত বা যদি আপোনালোকৰ টোপনিটো ভালকৈ নামাৰে 7-8 ঘণ্টা যদি শুবই নামাৰে সেইবিলাক হৈছে কিছুমান মাইগ্ৰেনৰ ট্ৰিগাৰিং ফেক্টৰ বা বহুত আপুনি যদি বহুত বেছি হাল্লা শুনি আছে বহুত ডাঙৰ চাউণ্ড শুনি আছে বা বহুত লাইটৰ পোহৰৰ পিনে আপোনালোকে বহুত টাইম চাই থাকিব লগা আছে এইবিলাক কিছুমান ট্ৰিগাৰিং ফেক্টৰ আছে মাইগ্ৰেনৰ এতিয়া কমিব কেনেকৈ যিবিলাক ট্ৰিগাৰিং ফেক্টৰ এইবিলাক যদি মই যিকেইটা ক'লোঁ আপোনালোকক সেইকেইটা যদি আপোনালোকে মানে এৰি চলে তেতিয়াহ'লে আপোনাৰ মাইগ্ৰেন যদি আছেও সেইখিনি নোহোৱা হৈ থাকিব বা কমি থাকিব এইবিলাক আমি আমাৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম এতিয়া মাইগ্ৰেনৰ কেনেকুৱা মূৰৰ বিষ হ'লে আপোনালোকে ডাউট কৰিব যে মোৰো মাইগ্ৰেন আছে নেকি ইয়াৰ লক্ষণসমূহ যদি ক'বলৈ যাওঁ সেই লক্ষণসমূহ হৈছে বমি লগা যেতিয়া আপোনাৰ মূৰৰ বিষ উঠিব বহুত বেছি বমি লাগিব বা বমিও হ'ব পাৰে আপোনালোকৰ পোহৰ সহ্য নোহোৱা মানে ৰুমত লাইট জ্বলালে লাইটটো মানে আপোনাৰ সহ্য নহ'ব পোহৰটো বা ডাঙৰ শব্দ ডাঙৰ চাউণ্ড মিউজিক এইবিলাক আপোনাৰ সহ্য নহ'ব পৰা একদম কাণত সপাই থাকিব মন যাব বা কোনো ধৰণৰ কাম কৰিব মন নাযাব আৰু বেছিকৈ লৰচৰ কৰিলে আপোনাৰ বিষটো মানে বাঢ়ি যাব আৰু তেতিয়া আপোনালোকৰ আপোনাৰ যিটো কাম কৰে বা যদি আপুনি ষ্টুডেণ্ট স্কুললৈ যাবলৈ বা কলেজলৈ যাবলৈ আপোনালোকৰ মন নোযোৱা হ'ব যেতিয়া হ'ব আৰু এই বিষটো আপোনালোকৰ 4 পৰা 72 ঘণ্টালৈকে বিষটো থাকে এইবিলাক হৈছে কিছুমান লক্ষণ মাইগ্ৰেনৰ যদি আপোনালোকৰ এইবিলাক লক্ষণৰ মূৰৰ বিষ আপোনালোকে ডাউট কৰিব পাৰে যে আপোনালোকৰ মাইগ্ৰেনত ভুগিছে তাৰ 3 নম্বৰ হেডেকটো হৈছে ক্লাষ্টাৰ টাইপ হেডেক এই ক্লাষ্টাৰ টাইপ হেডেক আপোনালোকৰ ডায়েগ্ৰামত দেখিবলৈ পাইছে এই ঠাইত বিষটো সাধাৰণতে দেখিবলৈ পোৱা যায় আৰু যেতিয়া ক্লাষ্টাৰ টাইপ হেডেক হয় একদম মূৰৰ বিষ চকুৰ এইখিনি ঠাইত বহুত এক্সেচিভ মূৰৰ বিষ গোটেই দিনটোলৈকে মূৰৰ বিষ থাকে আৰু মূৰৰ বিষটো হঠাৎ কমিব হঠাৎ আহিব আপোনাক পুৰা ডিষ্টাৰ্ব কৰিব গোটেই দিনটো আপোনালোকক এই বিষটোৱে বহুত বেছি ডিষ্টাৰ্ব কৰিব আৰু সেই বিষটো হ'লে আপোনালোকৰ চকুটো একদম ৰঙা হৈ পৰিব চকুৰ পৰা পানী বাহিৰ হৈ থাকিব নাকেৰে পানী বাহিৰ হ'ব পুৰা চকুটো মানে এই যিটো আইলিড আমাৰ এই আইলিডটো ফুলি যাব এই এনেকুৱা ধৰণৰ যদি আপোনালোকে কিছুমান লক্ষণ দেখিবলৈ পায় সেইটো হ'ব পাৰে আপোনালোকৰ ক্লাষ্টাৰ টাইপ হেডেক মই যিবিলাক লক্ষণ ক'লোঁ এইকেইটা লক্ষণ যদি আপোনালোকে দেখিবলৈ পায় সেইটো আপোনালোকে ভাবিব পাৰে যে আপোনালোকে ক্লাষ্টাৰ টাইপ হেডেকত ভুগি আছে তাৰে পিছত 4 নম্বৰ যিটো আমি কওঁ এই মোৰ চাইনাছ আছে মোৰ চাইনাছ থকা বুলি কৈছে ডক্টৰে চাইনাছ নেকি চাইনাচাইটিছ নেকি এই বিষয়ে আমি নতুনকৈ এটা কাৰণ এইটো বহুত ডাঙৰ টপিক আমি নতুনকৈ এটা ভিডিঅ'ত ডিছকাছ কৰিম চাইনাছৰ বিষয়ে কিন্তু চাইনাছৰ মূৰৰ বিষটো আৰু কেনেকুৱা আপোনালোকৰ এইবিলাক ঠাইত মানে ফ্ৰণ্টৰ এইবিলাক ঠাইত আপোনালোকে ডায়েগ্ৰাম দেখিবলৈ পাইছে এইবিলাক হৈছে কিছুমান চাইনাছ সেই চাইনাছবিলাকৰ যেতিয়া ইনফ্লেমেশ্যন হয় ইনফেকশ্যনৰ কাৰণে তেতিয়া সেই বিষটো উঠে যেতিয়া আপোনালোকৰ চাব চৰ্দি হৈছে চৰ্দিৰ পিছত মূৰৰ বিষটো আৰম্ভ হৈছে
তেতিয়া সাধাৰণতে সাইনাচাইটিছ ডাউট কৰা হয় আপোনালোকক সাইনাচাইটিছ মই ধুনীয়াকৈ এটা বেলেগকৈ ভিডিঅ' বনাই দিম এইবিলাক ঠাইত আপোনালোকৰ সাধাৰণতে বিষটো অনুভৱ হয় সাইনাচাইটিছৰ কাৰণে এই চাৰিটা আছে প্ৰাইমাৰী হেডেক এতিয়া প্ৰাইমাৰী হেডেকটো আমি ধুনীয়াকৈ বুজি পালোঁ এতিয়া যদি আমি ছেকেণ্ডাৰী হেডেকটো চাবলৈ যাওঁ মূৰৰ বিষ বুলি মই কৈছিলোঁ ছেকেণ্ডাৰী মূৰৰ বিষটো হৈছে আপোনালোকৰ বেলেগ কিবা কাৰণত আপোনালোকৰ মূৰৰ বিষটো অনুভৱ কৰি আছে সেই মূৰৰ বিষটো অনুভৱ কৰাৰ বিভিন্ন কাৰণ হ'ব পাৰে যেনেকৈ আপোনাৰ যদি ব্ৰেইন টিউমাৰ হ'ব পাৰে ব্ৰেইন টিউমাৰ বা হেমৰেজ মানে মূৰৰ যিবিলাক ব্লাড ভেছেল সেইবিলাক ফাটি গৈছে যিটো আমি ষ্ট্ৰোক বুলি কওঁ ষ্ট্ৰোক হ'ব পাৰে বা 3 নম্বৰতে ব্লাডটো জমা হৈ যাব পাৰে মূৰত তাৰ কাৰণে হ'ব পাৰে 4 নম্বৰতে আপোনালোকৰ যদি মেনিনজাইটিছ যিটো মই ক'লোঁ ব্ৰেইনক কভাৰ কৰি থকা যিটো আমাৰ পাৰ্ট সেইটোক কৈছে মেনিনজাইটিছ সেইটো যদি ইনফ্লেমেশ্যন হৈছে তেতিয়াহ'লে মেনিনজাইটিছ 4 নম্বৰ হৈছে আপোনালোকৰ ট্ৰেফিক এক্সিডেণ্ট হৈছে আৰু মূৰত দুখ পাইছে বা মূৰৰ আমাৰ যিবিলাক বন সেই বনত ফ্ৰেকচাৰ হৈছে সেইবিলাক কাৰণত আপোনালোকৰ যদি আপোনালোকৰ হাই প্ৰেছাৰত ভুগি আছে ষ্ট্ৰোক হৈছে সেনেকুৱা কিছুমান কাৰণত আপোনালোকৰ এই হেডেকটো হৈছে সেইবিলাক মূৰৰ বিষক আপোনালোকে ছেকেণ্ডাৰী হেডেক বা ছেকেণ্ডাৰী কজৰ কাৰণে মূৰৰ বিষটো হোৱা বুলি ভাবিব পাৰে এতিয়া আমি মূৰৰ বিষৰ কিছুমান ৰেড ফ্লেগ চাইন মানে ৰেড সংকেত বুলি যিটো কওঁ আমি অসমীয়াত সেই সংকেতবোৰৰ বিষয়ে জানো আহক যি হওক এইবিলাক আপোনালোকে যদি অনুভৱ কৰে সোনকালে ডক্তৰৰ ওচৰলৈ যোৱাটো বহুত বেছি জৰুৰী সেইবিলাক হৈছে আপোনাৰ হঠাৎ জীৱনত আটাইতকৈ বেছি মূৰৰ বিষটো আপোনালোকে অনুভৱ কৰা বহুত এক্সেচিভ মূৰৰ বিষ অনুভৱ কৰা লগতে যদি জ্বৰ যদি আপোনালোকৰ জ্বৰৰ লগত মূৰৰ বিষ 3 নম্বৰ যিটো আপোনাৰ কনচিয়াছনেছ সেই কনচিয়াছনেছটো যদি আপোনালোকে হঠাৎ লছ হৈ পৰে লছ হৈ গৈছে যদি আপোনালোকে হঠাৎ হাত ভৰি দুৰ্বল হৈ পৰিছে মূৰৰ বিষ হোৱাৰ পিছত যদি হাত ভৰি দুৰ্বল আৰু 5 নম্বৰ যদি আপোনালোকৰ নেক ষ্টিফনেছ মানে ডিঙিটো বহুত লৰচৰ কৰিব নোৱাৰা হৈ গৈছে মূৰৰ বিষত ডিঙিটো লৰচৰ কৰিব পৰা নাই আপোনালোকে আৰু 5 নম্বৰতে যদি আপোনালোকে হঠাৎ কনফিউজন হৈ গৈছে মূৰৰ বিষৰ পিছত কনফিউজ হৈ গৈছে বা আপোনালোকে কথা ক'ব পৰা নাই আপোনাৰ হাত ভৰি দুৰ্বল হৈ গৈছে আৰু যদি আপোনালোকৰ মূৰৰ বিষৰ কাৰণে চকুৰ ভিজনটো চেঞ্জ হৈ গৈছে দেখা নোপোৱা হৈছে ব্লাৰ দেখিবলৈ লগা হৈছে বা মূৰৰ বিষটো যদি যিবিলাক মানুহৰ 50 বছৰ পিছত আৰম্ভ হয় সাধাৰণতে সেই 50 বছৰ পিছত আৰম্ভ হোৱা মূৰৰ বিষ এই যিবিলাক মই ক'লোঁ মূৰৰ বিষৰ যিবিলাক টাইপ ক'লোঁ মই সেইবিলাক যদি আপোনালোকে অনুভৱ কৰে কেতিয়াবা সেইবিলাক হৈছে ৰেড সংকেত মূৰৰ বিষৰ ৰেড সংকেত ৰেড ফ্লেগ চাইন বুলি কওঁ আমি আমাৰ ভাষাত ৰেড ফ্লেগ চাইন যদি সেনেকুৱা মূৰৰ বিষ আপোনালোকে অনুভৱ কৰে তেতিয়াহ'লে সোনকালে আপোনালোকে ডক্তৰৰ ওচৰলৈ যাব লাগে ডক্তৰৰ ওচৰলৈ গৈ এই বিষয়ে পৰামৰ্শ লোৱাটো বহুত বেছি জৰুৰী এতিয়া মূৰৰ বিষৰ মানুহে ট্ৰিটমেণ্ট বিচাৰি থাকে মূৰৰ বিষয়ে ট্ৰিটমেণ্টৰ বিষয়ে বেছি মানুহবিলাকে কি ভাবে হঠাৎ মূৰৰ বিষটো উঠিল হঠাৎ পেইন কিলাৰ নামবিলাক আপোনালোকে জানে যিবিলাক আমি সাধাৰণতে লওঁ মানুহবিলাকে নেপ্ৰক্সেন হওক বা আইবুপ্ৰফেন হওক বা পেৰাচিটামল হওক এইবিলাক ধৰণৰ কিছুমান পেইন কিলাৰ হঠাৎ ব্যৱহাৰ কৰে আৰু মানুহবিলাকে আৰাম পায় কাৰণে হঠাৎ মূৰৰ বিষটো উঠিলে হঠাৎ মনটো গুচি যায় পেইন কিলাৰ খাই দিওঁ কিন্তু এই মেডিকেশ্যনবিলাক বা সাধাৰণতে এই মাইগ্ৰেইন হওক ক্লাষ্টাৰ হওক এই সকলোবিলাক প্ৰকাৰৰ হেডেকৰ এক্সট্ৰাকৈ ট্ৰিটমেণ্ট সাধাৰণতে বেলেগ সেই ট্ৰিটমেণ্টবিলাক সাধাৰণতে আৰম্ভ কৰা যায় পেচেণ্টবিলাকৰ যদি এক্সেচিভ সহ্য কৰিব নোৱাৰা হয় সেই ট্ৰিটমেণ্ট মেডিকেশ্যনবিলাকৰ নাম মই ভিডিঅ'টিৰ জৰিয়তে কোৱাটো সিমান সুবিধাজনক নহয় কিন্তু আপোনালোকে যদি সেনেকুৱা লক্ষণসমূহ দেখিবলৈ পায় তেতিয়াহ'লে ডক্তৰৰ ওচৰলৈ যোৱাটো বহুত বেছি দৰকাৰী কিন্তু মই ভাবোঁ যে ট্ৰিটমেণ্ট মেডিকেশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাতকৈ আপোনালোকৰ যিবিলাক মই প্ৰিভেনশ্যন বা যিবিলাক আপোনালোক অলপ আগত ক'লোঁ মই যে নহ'বৰ কাৰণে কি কৰিব সেইবিলাক যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকে এটা দীঘলীয়া সময়লৈ আপোনালোকে মূৰৰ বিষত ভোগাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব সেয়েহে এই মেডিকেশ্যনবিলাকত ডিপেণ্ডেণ্ট হোৱাতকৈ আপোনালোকৰ যিবিলাক প্ৰিভেনশ্যন কাৰণ যিটো আপোনালোকৰ হাতত আছে আপোনালোকৰ যিটো হাতত কণ্ট্ৰল কৰা কেপাচিটিটো আছে মূৰৰ বিষটো যদি সেইবিলাক কাম কৰে মূৰৰ বিষটো নোহোৱাকৈ আছে তেতিয়াহ'লে আপোনালোকে সেইটোত বেছি গুৰুত্ব দিয়াটো মোৰ বোধেৰে উচিত বুলি মই ভাবোঁ গতিকে মূৰৰ বিষয়ে আমি এই ভিডিঅ'টো থুলমূলকৈ আলোচনা কৰিলোঁ আপোনালোকে হয়তো গম পাই গ'ল আপোনালোকৰ মূৰৰ বিষটোৰ প্ৰকাৰটো কেনেকুৱা যদি আপোনালোকৰ মূৰৰ বিষত ভুগি আছে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনাৰ মূৰৰ বিষটো কেনেকুৱা প্ৰকাৰৰ মূৰৰ বিষ আৰু যদি আপোনালোকে বিচাৰে কিবা টপিক জানিবৰ বাবে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব আৰু মই নেক্সট ভিডিঅ'ত লৈ আহিম মাইগ্ৰেইন হওক বা সাইনাচাইটিছ যিটো আমি সাইনাছ বুলি কৈ থাকোঁ সেইবিলাক বিষয়ে আমি মূৰৰ বিষয়ে আনিম আৰু বিভিন্ন ধৰণৰ মেডিকেল ৰিলেটেড টপিক এই ভিডিঅ'ত এই চেনেলটোত মই আলোচনা কৰিম
আজিলৈ সামৰণি মাৰিছোঁ এইখিনিৰ জৰিয়তে আৰু শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু এনেকুৱা ছাপোৰ্ট কৰি যাব আৰু মোৰ পৰা আপোনালোকে এনেকুৱা আছামিজ হেল্থ টিপছবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম